তেখেতৰ যি আদৰ্শই আমাক অসমৰ সমাজ জীৱনক এক নতুন চিন্তাৰ মাৰ্গদৰ্শন কৰিছিল, নতুন পথৰ সন্ধান দিছিল। সেই আদৰ্শসমূহ অধিক শক্তিশালী আৰু সজীৱ কৰাৰ আজি সংকল্প পুনৰ দোহাৰিছোঁ। অসমৰ জনগণ হাৰে আছোঁ, যুঁজি থাকিম। ন্যায় প্ৰাপ্তিৰ সংগ্ৰাম অকমানো শিথিল নহয়, এচুলি মাৰোনো ইফাল সিফাল নহয়। শেহতীয়া এটা RTI তথ্য আপোনালোকে সকলোৱে দেখিছে। এখন ছিংগাপুৰ হাই কমিশ্যনে অসমৰ মুখ্যমন্ত্ৰীৰ লগত এখন পত্ৰ প্ৰেৰণ কৰি তাত সম্ভৱতঃ এপ্ৰিল মাহৰ 28 তাৰিখে এখন পত্ৰ প্ৰেৰণ কৰিছিলে আৰু তাত মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰি চিফ ছেক্ৰেটাৰীলৈ এটা নোট দিছিলে, প্লিজ স্পীক বুলি। গতিকে মুখ্যমন্ত্ৰীয়ে অতদিনে কৈ অহা যিটো মিছা কথা, কোনো ধৰণৰ দূৰলৈকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত সম্পৰ্ক নাই। মুখ্যমন্ত্ৰীয়ে কৈ অহা তেওঁৰ পত্নীৰ তেওঁৰ গল্ডেন থ্ৰেডৰ কোনো ধৰণৰ ইয়াৰ ফেশ্বন শ্ব'ৰ লগত সম্পৰ্ক নাই। এইবোৰ কথা লাহে লাহে এটা এটাকৈ ওলাই আহিছে। এই যে যিটো দীঘলীয়া যিটো পৰিক্ৰমা, এই পৰিক্ৰমাটোত তেওঁলোকৰ লগত যোগাযোগো হৈছে, কথাটো জানিছিলে, মিছা কথা কৈ আহিছিলে। এতিয়া সেইকাৰণে আমি কৈছোঁ যে আজিতো এইটো কথা মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰা মানে নৰ্থ ইষ্ট ফেষ্টিভেলে বা ছিংগাপুৰ হাই কমিশ্যনে এইটো প্ৰমাণ হৈ গ'ল। আৰু মুখ্যমন্ত্ৰীয়ে SIT গঠন নোহোৱাকেই হত্যা হোৱা বুলি কৈছে। SIT গঠন হোৱাৰ পাছত চাৰ্জশ্বিট দাখিল নকৰাকৈ আকৌ পুনৰ দৃঢ়তাৰে হত্যা বুলি তেওঁ দোহাৰিছে। আমি আজি দাবী কৰিব কৈছোঁ, আমি জানিব কৈছোঁ, তাৰমানে হত্যাৰ এই কথাটো মুখ্যমন্ত্ৰী আগতে জানিছিলে নেকি? অত্যন্ত দুখেৰে ক'ব কৈছোঁ যে আমি সমগ্ৰ অসমৰ ৰাইজে যিটো বিচাৰিছিলোঁ, চৰকাৰৰ উদ্যোগত মুদুলিকে জুবিনদাৰ জন্মদিনটো পাতিব লাগিছিলে, জুবিনদাবিহীন প্ৰথম মৃত্যুদিন।